আজি আহিব নতুন এছপি কি থাকিব পাৰে আজি আহিবলগীয়া নতুন এছপিত জানো আহক আজি প্ৰকাশ পাব নতুন এছপিত কি থাকিব নীতি নিয়মসমূহ আন্তঃজিল্লা যাতায়াতৰ ক্ষেত্ৰত এতিয়া মুখ্যমন্ত্ৰীয়ে ল'ব সিদ্ধান্ত ৰেড ডিষ্ট্ৰিক্ট 7খনত এতিয়া কোভিড পৰিস্থিতি উন্নত হৈছে পটকল শিথিলতাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ল'ব ডাঙৰ সিদ্ধান্ত নতুন এছপিত এতিয়া খুৰাৰ হোম ডেলিভাৰীৰ ব্যৱস্থা থাকিব পাৰে খুৰাৰ হোম ডেলিভাৰীৰ সুবিধা কৰি দিব পাৰে এতিয়া চৰকাৰে গুৱাহাটীত এতিয়া ঘৰে ঘৰে হ'ব পাৰে খুৰাৰ হোম ডেলিভাৰী খুৰাৰ দোকানত এতিয়া ভিৰ কমাবলৈ এনে সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে এই মুহূৰ্তত লৈ আহিছো ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ কিয়নো মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ হ'বলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী ৰাজ্যৰ লাখ লাখ মহিলাই পাব এতিয়া লাভ কৰিব বছৰটোৰ অন্যতম সুখবৰ আৰু 16 জুলাইত মাফ হ'ব মাইক্ৰ ফাইনেন্সৰ ঋণ হয় আপোনালোকে ঠিকই শুনিছে হাতজোৰ কৰি এতিয়া আই মাতৃক চিন্তা নকৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী অশোক সিংঘালে এইজন মুখ্যমন্ত্ৰীয়ে যি কয় সেয়া কৰি দেখুৱায় 16 জুলাইত ঋণ মাফ হ'ব মাইক্ৰ ফাইনেন্সৰ ঋণ এই কথা সদৰি কৰে অশোক সিংঘালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত 14 জুলাইত হোৱা অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ কি জানো আহক এক নম্বৰতে আছে ৰাজ্যৰ চাহ বাগানসমূহত শীতকালত উৎপাদন কাৰ্য স্থিমিত হোৱাৰ পৰিপ্ৰেক্ষিতত MGNৰেগাৰ অধীনত চাহ শ্ৰমিকসকলক পুখুৰী খনন পথ নিৰ্মাণ আদিত কৰ্মসংস্থাপন প্ৰদান কৰা হ'ব 2 নম্বৰত MGNৰেগাৰ অধীনত পুখুৰী খনন কাৰ্য অগ্ৰাধিকাৰ ভিত্তিত গ্ৰহণ কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ বাবে খাচী চোমগছ আদিৰ ৰোপণৰ পদক্ষেপ ল'ব 3 নম্বৰত পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত গ্ৰামাঞ্চলত বিদ্যালয় অংগনবাদী কেন্দ্ৰ পাৰ্ক আদি নিৰ্মাণ কৰা হ'ব 4 নম্বৰত গুৱাহাটী উন্নয়ন বিভাগ আৰু উত্তৰ উন্নয়ন বিভাগক একত্ৰিত কৰি গৃহ আৰু নগৰ পৰিক্ৰমা নামেৰে এটা বিভাগ খোলা হ'ব 5 নম্বৰত সাধাৰণ প্ৰশাসন বিভাগ আৰু সচিবালয় প্ৰশাসন বিভাগক একত্ৰিত কৰি সাধাৰণ প্ৰশাসন বিভাগ নামেৰে এটা বিভাগ কৰা হ'ব 6 নম্বৰত এতিয়াৰ পৰা তথ্য আৰু জনসংযোগ মন্ত্ৰীয়ে বাতৰি কাকত আৰু বৈদ্যুতিন সংবাদ মাধ্যমত প্ৰকাশিত আৰু প্ৰচাৰিত বিজ্ঞাপনৰ বিল পৰিশোধৰ ক্ষেত্ৰত পোনপটীয়াকৈ অনুমোদন জনাব পাৰিব 7 নম্বৰত গোলাঘাট আৰু সৰুপথাৰ ৰাজহ চক্ৰক খৰাং পীড়িত অঞ্চল বুলি ঘোষণা কৰে বৈঠকত বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত ৰাজহ মন্ত্ৰী যোগেন মোহন আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালক খৰাং পীড়িত অঞ্চল পৰিদৰ্শন কৰি ভুক্তভোগী পৰিয়ালক প্ৰয়োজনীয় আৰ্থিক সাহায্য প্ৰদানৰ বাবে দায়িত্ব অৰ্পণ কৰে 8 নম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বাসভৱনত ঐতিহ্য ভৱন হিচাপে ঘোষণা কৰি সংৰক্ষণৰ পদক্ষেপ লোৱাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে গাড়ীৰ পৰা মতা গৰু পোৱালি যাতে জন্ম নাপায় তাৰ বাবে বাজেটত আঁচনি ধৰিবলৈ কোৱা হৈছে বিধানসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে মতা গৰুবোৰক কচাইখানাতহে দিয়া হয় কৰবাত পঠিয়াই দিয়া হয় কলৈ পঠোৱা হয় সকলোৱে জানে গাড়ীৰ পৰা মতা গৰু পোৱালি জন্ম যাতে নাপায় তাৰ বাবে এতিয়া বাজেটত আঁচনি ধৰিবলৈ কোৱা হৈছে মাইকী গৰুহে জন্ম যাতে পায় মতা গৰুৱে গাখীৰ নিদিয়ে সেয়েহে মাইকী গৰুহে যাতে জন্ম পোৱা যায় বাজেটত ধন ধাৰ্য কৰিবলৈ দিয়া হৈছে আজি বিধানসভাত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ আৰু কয় যে মতা গৰুবোৰক কচাইখানাতহে দিয়া হয় কৰবাত পঠাই দিয়া হয় কলৈ পঠোৱা হয় সকলোৱে জানে উল্লেখ্য যে গৰুক প্ৰমুখ্য কৰি পশুধন সুৰক্ষাৰ বাবে ইতিমধ্যে বিধানসভাত এখন বিধেয়ক উত্থাপন কৰিছে ৰাজ্য চৰকাৰে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীলৈ যোগান ধৰিব নেকি মোবাইল ফোন নিবনুৱা সংস্থাপনৰ বাবেও এতিয়া থাকিব পাৰে বিশেষ আঁচনি কাইলৈ ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব 2021 আৰু 22 বিত্তীয় বৰ্ষৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট বিত্তমন্ত্ৰীয়ে সদনত কাইলৈ দাখিল কৰিবলগীয়া বাজেটত কি থাকিব সেই লৈ সকলোৰে মাজত এতিয়া ব্যাপক চৰ্চা চলিছে ইফালে ৰাজ্য চৰকাৰে 1 লাখ নিবনুৱা সংস্থাপনৰ বাবেও বিভিন্ন সময়ত তেওঁলোকৰ সিদ্ধান্তৰ কথা জনাই আহিছে তেনে সময়তে কাইলৈ দাখিল কৰিবলগীয়া বাজেটত নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত বিশেষ আঁচনি ল'ব পাৰে বুলি আশা কৰা হৈছে সেইদৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অনলাইন ক্লাছৰ বাবে সুবিধা হোৱাকৈ মোবাইল ফোন যোগান ধৰাৰ বাবেও বাজেটত বিশেষ আঁচনি থাকিব পাৰে কাইলৈ বাজেটত লৈ বিশেষ মন্তব্য কৰিছে এতিয়া শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে অনলাইন শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ অসুবিধা হৈছে আমি নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে মোবাইল যোগান ধৰাৰ প্ৰস্তাৱ ৰাখিছোঁ কাইলৈ বাজেট দাখিল হোৱাৰ পিছত গম পাব প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰিম আমি বহু আশাবাদী ইফালে বাজেটত
সন্দৰ্ভত অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে বিজেপি মিত্ৰজোঁটৰ প্ৰথম বাজেট অসমৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এতিয়া উল্লেখ থাকিব জনকল্যাণমূলক আঁচনি থাকিব বুলি আশা কৰিছোঁ নিবনুৱা সমস্যা সমাধানৰো আঁচনি হয়তো অন্তৰ্ভুক্ত হ'ব বিধায়ক অখিল গগৈ সহ 4 জনলৈ জাননী উচ্চ ন্যায়ালয়ৰ চাবু আৰু চানমাৰী আৰক্ষী থানাৰ গোচৰত নিম্ন আদালতে শিৱসাগৰ বিধায়ক অখিল গগৈ সহ 4 জনক দোষমুক্ত ঘোষণা কৰা ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এতিয়া তদন্তকাৰী সংস্থা নিয়া আজি উচ্চ ন্যায়ালয়ে এই গোচৰটোৰ শুনানি গ্ৰহণ কৰি বিধায়ক অখিল গগৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য কোঁৱৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা মানৱ কোঁৱৰ আৰু বিটু সোণোৱাললৈ জাননী জাৰি কৰিছে 3 সপ্তাহৰ পিছত পুনৰ এই গোচৰটো শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত চানমাৰী আৰু চাবুৱা থানাত অখিল গগৈ আৰু তেওঁ সতীৰ্থসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল পৰৱৰ্তী সময়ত এই দুইটা গোচৰ ন্যায়ালয় হস্তান্তৰ কৰা হৈছিল গোচৰ দুটাত ন্যায়ে অখিল গগৈ আৰু আন 3 অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বিটো দাখিল কৰিছিল অৱশ্যে পৰৱৰ্তী সময়ত ন্যায়াৰ আদালতে অখিল গগৈ আৰু সতীৰ্থসকলক দোষমুক্ত কৰে ইয়াৰ পিছতে মুকলি আকাশৰ তললৈ ওলাই আহিছিল অখিল গগৈ চৰকাৰী চাকৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ মোদী চৰকাৰে দিলে এটা ডাঙৰ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয় কৰোনাৰ সংকটৰ মাজত এতিয়া মোদী চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীসকললৈ আগবঢ়াইছে এটা ডাঙৰ উপহাৰ কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত কেন্দ্ৰীয় কৰ্মচাৰী ডেৱাৰনেছ এলাৱেন্সৰ ওপৰত থকা নিষেধাজ্ঞা আঁতৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে কেবিনেটে কেন্দ্ৰীয় কৰ্মচাৰী ডেৱাৰনেছ এলাৱেন্সৰ 17% পৰা বৃদ্ধি কৰি 28% কৰিছে অৰ্থাৎ 11% বৃদ্ধি পালে দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয় সংবাদমেলৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কেবিনেটত লোৱা সিদ্ধান্তৰ কথা সদৰি কৰে তেওঁ লগতে কয় যে ইয়াৰ বাবে মুঠ বাজেট 34,000 কোটি টকালৈ থাকিব এই সিদ্ধান্ত জুলাইৰ পৰা কাৰ্যকৰী হ'ব আপোনাৰ দৰমহা কিমান বাঢ়িব সেয়া জানিবলৈ আপোনাৰ বেচিক চেলাৰী চাব লাগিব লগতে ইয়াৰ পিছত নিজৰ বৰ্তমানৰ ডিএ পৰীক্ষা কৰক বৰ্তমান এয়া 17% যেটো বৃদ্ধি কৰি 28% কৰা হৈছে সেয়ে কেন্দ্ৰীয় চৰকাৰৰ এজন কৰ্মচাৰীৰ ডিএ 1 জুলাই 2021 পৰা তেওঁলোকৰ মূল দৰমহাৰ 11% বৃদ্ধি হ'ব একেই সূত্ৰত ডিআৰ গণনাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব উল্লেখযোগ্য যে কৰোনাৰ সংক্ৰমণৰ বাবে বিগত এবছৰতকৈ অধিক সময় কেবিনেটৰ প্ৰত্যক্ষ বৈঠক অনুষ্ঠিত হোৱা নাছিল প্ৰধানমন্ত্ৰী অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰীসভাৰ সকলো সদস্য উপস্থিত থাকে কলা শাখাৰ শিক্ষাৰ্থীসকলে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত এই 10টা কোৰ্চৰ কথা চিন্তা কৰিব পাৰে বেছিভাগ কলা শাখাৰ শিক্ষাৰ্থীয়ে প্ৰায়ে ক্লাছ 12ৰ পিছত তেওঁলোকে এতিয়া কি কৰা উচিত সেই বিষয়ে চিন্তা কৰে কি চাকৰিমুখী পাঠ্যক্ৰম ল'ব লাগে যাতে তেওঁলোকে তাৰ ঠিক পিছতেই চাকৰি লাভ কৰে আজি আমি দ্বাদশৰ পিছত কলা ক্ষেত্ৰৰ শিক্ষাৰ্থীসকলৰ বাবে শীৰ্ষ 10টা পেছাদাৰী পাঠ্যক্ৰমৰ বিষয়ে জানোৱা হওক যি তেওঁলোকক কেৱল এক উন্নত কেৰিয়াৰ প্ৰাপ্ত কৰাত সহায় নকৰে পাঠ্যক্ৰমৰ ঠিক পিছতে ভাল চাকৰি লাভ কৰিবলৈ সহায় হ'ব পেছাদাৰী পাঠ্যক্ৰমবোৰ অধিক গুৰুত্বপূৰ্ণ এটা সময় আছিল যেতিয়া শিক্ষাৰ্থীসকলে দ্বাদশ শ্ৰেণীৰ পিছত তেওঁলোকৰ স্বাভাৱিক স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত সহজে চৰকাৰী চাকৰি লাভ কৰিব পাৰিছিল কিন্তু এতিয়া সময় সলনি হৈছে আজি কেৱল চাকৰি বা কেৰিয়াৰ পাবলৈ সাধাৰণ স্নাতক হোৱাটোৱে কাম নকৰিব কিয়নো এতিয়া আপোনাৰ ডিগ্ৰী আৰু লগতে পেছাদাৰী দক্ষতা থাকিব লাগিব ইয়াৰ বাবে বৰ্তমান যুগৰ নতুন পেছাদাৰী পাঠ্যক্ৰম শিক্ষাৰ্থীসকলৰ বাবে অত্যন্ত উপযোগী এই পাঠ্যক্ৰমবোৰে আপোনাক বৰ্তমানৰ প্ৰয়োজনীয়তা সন্দৰ্ভত প্ৰশিক্ষিত কৰে আৰু আপোনাৰ দক্ষতা উন্নত কৰে গতিকে কলা শাখাৰ শিক্ষাৰ্থীসকলৰ বাবে নিম্নলিখিত 10টা পাঠ্যক্ৰম আজিৰ যুগত সৰ্বশ্ৰেষ্ঠ বিকল্প হ'ব পাৰে কলা শিক্ষাৰ্থীসকলৰ বাবে ইয়াত পেছাদাৰী পাঠ্যক্ৰম আছে 1 নম্বৰতে ফেশ্বন ডিজাইনিঙত স্নাতক 2 নম্বৰত মাছ কমিউনিকেশ্যনত স্নাতক 3 নম্বৰত ফাইন আৰ্টৰ স্নাতক 4 নম্বৰত বেচেলৰ অফ পাৰফৰ্মিঙত আৰ্টছ 5 নম্বৰত আভ্যন্তৰীণ ডিজাইনিঙত স্নাতক 6 নম্বৰত গ্ৰাফিক ডিজাইনিঙত স্নাতক আৰু 7 নম্বৰত ফুটৱেৰ ডিজাইনিঙত স্নাতক 8 নম্বৰত পাব্লিক ৰিলেশ্যনত স্নাতক 9 নম্বৰত বিজ্ঞাপনত স্নাতক আৰু শেষত 10 নম্বৰত মিডিয়া মেনেজমেণ্টত স্নাতক
প্ৰশান্ত কিশোৰৰ যাদু এতিয়া কিদৰে সহায় কৰিব কংগ্ৰেছক গান্ধীৰ অন্তিমটো ভৰসা হিচাপে এতিয়া পিকে কংগ্ৰেছে এই সময়ত তেওঁলোকৰ হেৰুৱা গৌৰৱ পুনৰ উদ্ধাৰ কৰিবলৈ বিভিন্ন কৰ্মপন্থা হাতত লৈছে কাষ চাপিছে এতিয়া নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতকৰ্তা প্ৰশান্ত কিশোৰৰো 2017 চনৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনী বিপৰ্যয়ৰ পিছত এই প্ৰশান্ত কিশোৰকে কাঠগড়াত উঠাইছিল একাংশ কংগ্ৰেছ নেতাই কিন্তু এতিয়া কংগ্ৰেছৰ ইমানে বেয়া অৱস্থা যে সকলো পুৰণি তিক্ততাপূৰ্ণ অভিজ্ঞতা পাহৰি কাষ চাপিছে এতিয়া প্ৰশান্ত কিশোৰৰ ওচৰত প্ৰথমে ভবা হৈছিল যে মঙলবাৰে ৰাহুল প্ৰিয়ংকা সোনিয়া আৰু প্ৰশান্ত কিশোৰৰ মাজত হোৱা বৈঠকৰ মূল কাৰ্যসূচী আছিল উত্তৰ প্ৰদেশ আৰু পঞ্জাৱ নিৰ্বাচনত কংগ্ৰেছৰ ৰণনীতি নিৰ্ধাৰণ কৰা কিন্তু পিছত জানিব পৰা যায় যে অনুষ্ঠিত বৈঠকৰ প্ৰধান বিষয় আছিল 2024 লোকসভা নিৰ্বাচন 2024 চনৰ নিৰ্বাচনৰ বাবে বিজেপি বিৰোধী মিত্ৰতাৰ ৰূপৰেখা কি হ'ব আৰু সেই মিত্ৰতাত কংগ্ৰেছে কি ভূমিকা পালন কৰিব পাৰে সেয়া আছিল পিকে আৰু গান্ধীৰ মাজত হোৱা বৈঠকৰ মূল বিষয় কেৱল সেয়াই নহয় সোনিয়া প্ৰিয়ংকায়ো বৈঠকত প্ৰশান্ত কিশোৰৰ পৰা সেই পৰামৰ্শ বিচাৰিছিল 23 জন ক্ষুব্ধ কংগ্ৰেছ নেতাই পূৰ্বতে সোনিয়া গান্ধীলৈ লিখা এখন পত্ৰত দাবী কৰিছিল যে সংগঠন শক্তিশালী নোহোৱা পৰ্যন্ত কংগ্ৰেছ ক্ষমতালৈ ঘূৰি অহাটো অসম্ভৱ ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে কংগ্ৰেছে সময়ৰ সৈতে খোজ মিলোৱাত ব্যৰ্থ হৈছে বিশেষকৈ ছ'চিয়েল মিডিয়াত বিজেপিৰ আছে এটা শক্তিশালী কোষ যে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ পক্ষত বতাহ তীব্ৰতৰ কৰি কংগ্ৰেছৰ জনসমৰ্থন হ্ৰাস কৰাত মুখ্য ভূমিকা পালন কৰি আহিছে আনহাতে যেতিয়া কংগ্ৰেছ নেতৃত্বই ছ'চিয়েল মিডিয়াৰ গুৰুত্ব বুজি পাইছিল তেতিয়ালৈ বহু পলম হৈ গৈছিল বহু ক্ষেত্ৰত এনে লাগিছিল যে কংগ্ৰেছৰ নেতাসকলে কোনটো ইচ্ছুক হাতিয়াৰ হিচাপে লৈ বিজেপিক আক্ৰমণ কৰিব সেইলৈ স্থিতি স্পষ্ট নাছিল জিতেন প্ৰসাদ আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ দৰে যুৱ নেতাৰ দল ত্যাগেও বিভিন্ন ৰাজ্যত কংগ্ৰেছক বিপৰ্যয়ৰ মাজলৈ ঠেলি দিছিল আৰু এনে সময়তে কংগ্ৰেছ নেতৃত্বৰ সৈতে প্ৰশান্ত কিশোৰৰ হোৱা বৈঠকে দেশজুৰি এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে ইফালে প্ৰশান্ত কিশোৰ ঘনিষ্ঠ মহলৰ পৰা জানিব পৰা মতে কংগ্ৰেছক লৈ পিকাৰ মনোভাৱ বিশেষ ইতিবাচক নহয়